আজি ব্ৰহ্মপুত্ৰত আমাৰ বৰচুলিৰ মিলপাৰাৰ কেইবাগৰাকী মাছমৰীয়াই এটা দুৰ্লভ প্ৰজাতিৰ কাছ আৰু সেই কাছটো আমি মাছমৰীয়াসকলে আমাক অৱগত কৰিছিলে। আমি এই কাছটো আনি মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰত আমি কাছ বিশেষজ্ঞ কৰ্ণপালা কৰাৰ জৰিয়তে ইয়াত সুস্থভাৱে আজি ইয়াত এৰি দিবলৈ সক্ষম হৈছোঁ আৰু এই আমাৰ তৃতীয়বাৰৰ বাবে হ'ল। তাৰ আগতেও আমি দুবাৰ মাছমৰীয়াসকলে কাছ উদ্ধাৰ কৰিছিলে, সেই কাছসমূহ আমি ইয়াত জমা দিছিলোঁ। গতিকে আমি এইটো গতানুগতিক আৰু আমি প্ৰত্যেক মাছমৰীয়াকে জনাই থৈছোঁ, যদি কাছ তেওঁলোকে উদ্ধাৰ কৰিব পাৰে আমাক অৱগত কৰিলে আমি ভৱিষ্যতেও এনেকুৱা কাছ আনি আমি এই মাধৱ মন্দিৰত সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিম। এই ক্ষেত্ৰত এটা সুন্দৰ পদক্ষেপ, মানে প্ৰকৃতি প্ৰেমৰ সুন্দৰ নিদৰ্শন দাঙি দিছে আটাউদা আৰু আপোনাৰ গাঁও প্ৰধান তেখেত আজি 3বাৰেই হ'ল। আগতেও তেওঁলোকে বৰকাছ আৰু আপোনাৰ ব্লেক চফচেল আৰু পিকক চফচেল দুটা আগতে এৰিছে। তাৰপিছত আকৌ এইটো যিটো আপোনাৰ ৰহাত চফচেল, এইটো আমাৰ চিত্ৰইণ্ডিকা বুলি কয় বাগিয়া কাছ এৰিছে। আজি আকৌ এটা 2 কেজি প্ৰায় 2.5 কেজি ওজনৰ কাছ এটা পাইছে, পাই তেওঁ ৰাতিপুৱা মোক ফোন কৰিছে, কৰি কাছটো মন্দিৰলৈকে লৈ আহিছে। গতিকে এখেতসকলক মানে ধন্যবাদ বুলি কি ক'ম আৰু, মানে এইটো মানে প্ৰকৃতি প্ৰেমৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে দুজনকে আৰু ৰাইজক যিটো সজাগতা কৰিছে সেইটো ক্ষেত্ৰতো ধন্যবাদ জনাইছোঁ। প্ৰতি বছৰে তেওঁলোকে যি মানুহৰ মাজত এই সজাগতা সৃষ্টি কৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। গতিকে ভৱিষ্যতে এনেকুৱা ধৰণৰ পদক্ষেপ তেওঁ লওক আৰু তেওঁৰ পৰা আৰু বেলেগেও অৰিহণা লৈ এনেধৰণৰ কাম কৰক। গতিকে কাছ সংৰক্ষণ হ'লে আমাৰ গোটেই পৰিৱেশ এটা ভাল এটা পৰিৱেশ আহিব নদী বা হেৰিবিলাকত, আৰু কাছ এতিয়া জলাশয়বিলাকত নোহোৱা হৈছে। গতিকে ইয়াক সংৰক্ষণ কৰি ইয়াক মানে সুস্থ পৰিৱেশত ৰাখিব পাৰিলে প্ৰকৃতি এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিব পাৰিব।